কলপাতত বান্ধি নিয়া ভাতৰ টোপোলাটো আৰু লগত আলুগুটি নিমখ জলকীয়া সেয়াই আমি আটাইকেইটাই পথাৰৰ মাজতে ভাতকেইটা ভালদৰে খাই আহিলোঁ। পথাৰৰ মাজত সেয়াই খাবলৈ সোৱাদ লাগে হয়নে বাৰু। আৰু ৰাতিপুৱাই দেউতা আৰু নিচা মানে ঘৰৰ অকণমানি পুখুৰী এটা সিঁচিবৰ বাবে গৈছিল আৰু তেওঁলোক যোৱাৰ পাছত আপাক ক'লোঁ আমিও এপাক চাই আহোঁ বোলা। মই যিহেতু আজিলৈকে পুখুৰী সিঁচা চায়ে পোৱা নাই আৰু সেইকাৰণে আপাকো লগ ধৰিলোঁ আৰু আপায়ো লগতে ভাত কেইটামান খুন্দাই নিকাই হ'লেও লৈ ল'লে আৰু আমি দুয়োজনেই ওলালোঁ। আমাৰ লগতে আকৌ আৰু এগৰাকী আপা ওলালে। আমিও ক'লোঁ ব'লা নহ'লে লগটো হ'লেতো ভালেই লাগে। এইফালে আকৌ পুখুৰী সিঁচা গৈ পাই দেখিলোঁ ওচৰতে আকৌ তেওঁলোক নায়েই আৰু গোটেইকেইজনীয়ে বিচৰাত লাগিলোঁ। তাৰ পাছতহে দেখিছোঁ এইফালে দুয়োজনে পুখুৰী সিঁচিও ঘৰ ফালে আহি আছে। কাৰণ যিহেতু পুখুৰীটো সৰু আছিল সেইকাৰণে সোনকালে সিঁচিয়ে হ'ল। পিছে মোৰ মাছ ধৰা হেঁপাহটো মনতে ৰৈ গ'ল। বাৰু সেইবোৰ বাদ দিয়ক। আৰু আমি লগত লৈ যোৱা পাতত বান্ধি নিয়া ভাতকেইটা আপাই আমাক সকলোকে খাবলৈ দিলে আৰু আমিও খালোঁ আৰু এইফালে আমাৰ আপায়ো খাই আছে। আৰু মাছ ধৰিব নাপালোঁ কি হ'ল, খালৈটোকে লৈ আমি আটাইকেইজনী ঘৰলৈ বুলি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আকৌ আহিম এটা ধুনীয়া ভিডিঅ' লৈ আৰু আজিলৈ বাই।